চাবুৱাত অইলৰ অবিবেচকী কাৰ্যৰ ফলত হাহাকাৰ দুৰ্ভগীয়া নিবনুৱাৰ অইলৰ পাইপ ফাটি নিগৰা ক্ৰুড অইলে চুৰমাৰ কৰিলে এগৰাকী মীনপালকৰ সপোন চাবুৱাত অইলৰ অবিবেচকী কাৰ্যৰ ফল ভুগিছে এগৰাকী দুৰ্ভগীয়া নিবনুৱাই এইগৰাকী হৈছে চাবুৱাৰ পুলুঙা গাঁৱৰ এগৰাকী উদ্যমী নিবনুৱা জিন্তু শইকীয়া প্ৰায় 2 লক্ষাধিক টকা ঋণ লৈ এটা পুখুৰী খান্দি মৎস্য পালন কৰি স্বনিয়োজনৰ বাট বোলাৰ সপোন দেখিছিল নিবনুৱা দৰিদ্ৰ যুৱকজনে তাৰ বাবে প্ৰায় লক্ষাধিক টকাৰ মাছ মেলিছিল সেই পুখুৰীটোত কিন্তু সমীপৰে যোৱা অইলৰ পাইপ ফাটি ক্ৰুড অইলেৰে বিষাক্ত হৈ পৰে পুখুৰীটো ফলত দিগবিদিক হেৰুৱাব লগা হয় যুৱকজনে কিয়নো প্ৰায় 10,000টা মাছ নষ্ট হৈ যায় বিষাক্ত ক্ৰুড অইলৰ ফলত পৰৱৰ্তী সময়ত মাত্ৰ 1,35,000 টকা দিয়েই অইলে দায়িত্ব সামৰাত এতিয়া ঋণৰ বোজা আৰু অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি যুৱকজনে মূৰে কপালে হাত দিব লগা হৈছে পাইপ ফাটি গোটেই পুখুৰীটো তেলে ভৰ্তি হৈ আছে এইটোত মই মীন পালন কৰি থকা হৈছে চৰকাৰৰ পৰা লোন লৈ কিমান টকা 2,10,000 টকা লোন লৈছিলোঁ লোন লৈ এতিয়া অইল ইণ্ডিয়া মোক পইচা দিছে 1,35,233 টকা কি হিচাপত পইচাটো দিলে সেইটো নাজানো আৰু মইতো বিশেষকৈ মীন পালনে কৰি থকা ল'ৰা বিশেষ চাকৰি তাকৰি নাই গমটো পাইছেই এতিয়া যাতে অইলক মই এটাই অনুৰোধ কৰোঁ মোক যাতে ক্ষতিপূৰণখিনি দিয়ে সহায় কৰে লোনটো ঘূৰাত অইলে নিদিলেতো কি কৰিবা এতিয়া অইলে নিদিলে কি কৰিব আৰু উপায়টো নাই একো কৰিবলৈ খালি অইলক অনুৰোধ জনাইছোঁ যে যাতে মোক সহায় কৰে অইলে এতিয়া কিমান দিনলৈকে মাছ পুহিবতো নোৱাৰিব এইটো বহু বছৰলৈকেতো মাছ পুহিব নোৱাৰো কুডেল পৰিলে এইটো পুখুৰীত কুডেল পৰা পুখুৰীটো কোনোপধ্যে মাছ পুহিব পৰা নাযায় মাছখিনি মৰিলে মাছ মৰিলে বহুত মাছ মৰিলে আৰু ৰাইজে বুটলিও নিলে 2-এটা মাছ কিমান টকা লছ হ'লে কিমান মাছ আছিলে মাছ আপোনাৰ 10,000 মান পিছ আছিলে মাছ 10,000 পিছৰ মাছ লছটো চাবলৈ গ'লে আপোনালোকে হিচাপ কৰি চালে ওলাবই দেখোন লোন ঘূৰাব সময় আহিব তেতিয়াতো সেইটোৱে প্ৰব্লেম আহি গ'ল এতিয়া লোন ঘূৰাবলৈ কাৰণে এতিয়া মোৰ সেইটোৱে দিগদাৰ হ'ব লোন ঘূৰাবলৈ চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট অসম টুডে